बढ़िया से बात करना है सबको वोट चेंज करना है ठीक है नेक्स्ट टाइम देखिएगा ठीक दुकान का मालिक कौन है दुकान का मालिक कौन है लासानी का मालिक कौन है बोला बोला वो बैनर को लेकर के बोल रहे थे बैनर आसामीज में कराने के लिए बोला ठीक है कल हो जाएगा हाँ तो उसी के लिए करके मतलब उसके बाद क्या हुआ उसके बाद कुछ नहीं हुआ क्या होगा तुम्हारा दुकान में हम गया था तुम्हारा दुकान में हम गया था तुम ऐसा हमको बोला है बात हम ये नहीं बोला हमारे यहाँ परसों डेढ़ साल हो गया समझ लेता हूँ ना बोल नहीं पाता मुंबई पाँचटा বেলেগ পাঁচটা দুটা আসামিজ টোটাল 7টা আমি ইয়াত গোলাঘাটত যেহেতু আমি পূৰ্ব সময়তো আমি কৈ আহিছোঁ যে অসমীয়া ভাষাটো ইয়াত প্ৰচলন হ'ব লাগিব অসমীয়া মাতৃভাষাটো ইয়াত লিখা থাকিব লাগিব আৰু ওপৰত জয় এখন লিখা থাকিব লাগিব তাৰ পাছত আমি একাংশ বহিয়া বনিয়া যি আমি গোষ্ঠী দেখিলোঁ এখন লালচানী নামৰ এখন যিখন দোকান সেই দোকানখনত আমি উপস্থিত হৈছিলোঁ আমি কৈছিলোঁ যে আমাৰ ইয়াৰ স্থানীয় লোক কিমান আছে আৰু তেখেতসকলৰ এমপ্লয় কিমানকেইজন আছে আমাক ক'লে যে 2জনকৈ এমপ্লয় আছে তাৰ বাহিৰত কিন্তু 5জনকৈ কিন্তু অনাঅসমীয়া আছে এই ইউপিৰ পৰা আনি পিনি তেখেতসকলে ইয়াত সংস্থাপন দিছে আমি কৈ আছোঁ যে আমাৰ খিলঞ্জীয়া মানুহসকলক ইয়াত প্ৰভুত্ব ৰাখিব লাগিব আমাৰ খিলঞ্জীয়া মানুহসকলক ইয়াত কিন্তু আমি সংস্থাপন দিব লাগিব আমি বাৰম্বাৰ কৈ অহা অৱস্থাটো কিন্তু আজি গোলাঘাটৰ একাংশ অনাঅসমীয়া কিন্তু ইয়াত মনা নাই আজি আপোনালোকৰ চাওক আমি যেতিয়া গৈছিলোঁ যেতিয়া আমি তেতিয়া কৈছিলোঁ আমাৰ যিসকল আমাৰ সতীৰ্থ সংগঠন আছিল আমি তাত যেতিয়া গৈছিলোঁ আমাৰ 2জনকৈ ল'ৰাক আমাৰ সহায় কৰিছে গতিয়াই ইয়াত কিন্তু আমাৰ গাড়ীৰ ভিতৰত পঠাই দিছে যে পুলিচ থানালৈ যে গতিয়াই পিনি আমাৰ এজন সতীৰ্থক ঘোচা মাৰি কিন্তু আজিলৈকে ঘোচা মাৰি কিন্তু নাকৰ পাৰলৈকে দাঁতলৈকে কিন্তু তেখেতসকলক তেজ উলিয়াই দিছে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে গোলাঘাটত কিন্তু অনাঅসমীয়া দপ্তৰবিন চলিব নি আমাৰ অসমীয়া দপ্তৰবিন নচলিব নি আমি বাৰম্বাৰ কৈ আহিছোঁ যে গোলাঘাটৰ অসমীয়া অস্তিত্ব থাকিব লাগিব অসমীয়া ভাষা অস্তিত্ব থাকিব লাগিব তাৰ পাছতো কিন্তু অনাঅসমীয়াক কিন্তু ৰক্ষণবেক্ষণ দিছে এই গোলাঘাট পুলিচ প্ৰশাসনে কিন্তু আমি বাৰম্বাৰ কৈ অহাৰ পাছতো কিন্তু এই গোলাঘাটৰ লালচানী নামৰ এই দোকানখনে কিন্তু আৰু তেখেতৰ লগতে যিসকল বহিৰাগত যি অনাঅসমীয়া আছে তেখেতসকলক কিন্তু আজিলৈকে কিন্তু নাম ফলকবিলাকৰ অসমীয়া ভাষাত লিখা নাই আমি কৈ আছোঁ যে 80% অসমীয়া ভাষা লিখিব লাগিব আমি কৈ আছোঁ যে 80% আমাৰ মাতৃভাষা লিখিব লাগিব ওপৰত জয় এখন লিখিব লাগিব কিন্তু তাৰ স্বত্বটো কিন্তু আজিলৈকে কিন্তু তেখেতসকলে কিন্তু ইয়াৰ অসমীয়া ভাষাটো নিলিখিলে কিন্তু আমি সেই কথা সুধিব যাওঁতে আমাক গৰিয়াই মাৰিছে এতিয়া লালচানী যি স্বত্বাধিকাৰ নে আমি মেনেজাৰ আমি গম নাপাওঁ আমি তেখেতক সুধিব লওঁতে তুম কিয়া কৰেগা তেখেতে অসমীয়া নাজানে आप लोग क्या करेगा हम नहीं लिखेगा তেনে কৈছে তাৰমানে কি বুজালে যে ইয়াত তাৰমানে অসমীয়া অস্তিত্ব নাই গোলাঘাটৰ অসমীয়া অস্তিত্ব নাই সেইটো কাৰণে আমাক আজি আমি যি সংগঠনবিলাক আমি বাৰম্বাৰ আমি দাবী জনাই অহাৰ পাছতো আমাক কিন্তু অনাঅসমীয়া আজি সহায় কৰিবলৈ আমি বাধ্য আমাক সহায় কৰিছে তাৰ উপৰি আমাৰ পুলিচ প্ৰশাসনে তেখেতসকলে ৰক্ষণাবেক্ষণ দিছে আমি এইটোৱে গম পালোঁ যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এইখন চৰকাৰ চলি আছে যে অনাঅসমীয়াক তেখেতসকলে ৰক্ষণাবেক্ষণ দিছে আমি এইটো গম পালোঁ আমি এইটো কৈ আছিলোঁ যে
যে গোলাঘাটত সন্দেহজনক নাগৰিক ইয়াৰ পৰা ওলাই যাব লাগিব। আমি সেই কথাকে কৈ আছোঁ। আমি 9 দফীয়া আমি ইয়াত আমি আন্দোলন কাৰ্যসূচী লৈছিলোঁ যৌথ মঞ্চই, কিন্তু তাৰ উপৰিঞ্চিও কিন্তু তেখেতসকলে কিন্তু আমাৰ কাৰ্যকৰী কৰা নাছিলে। আমি ইতিমধ্যে গত যি আমাৰ যি নিউজ আছিলে আমি তাত তেখেতক সংবাদ মাধ্যমত আমি কৈছিলোঁ যে গোলাঘাটৰ 90% মানুহে কিন্তু আমাৰ যি অসমীয়া ভাষাটো তেখেতসকলে লিখিছে, কিন্তু 10% যিখিনি মানুহ আছে দম্ভালি মাৰি আজি অনা অসমীয়াসকলে আজি ইউপিৰ পৰা আহি বিহাৰৰ পৰা আহি যে বহিৰাগত যিসকল মানুহে কিন্তু আমাৰ অসমীয়া ভাষাটো নিলিখে। আজি আপোনালোকে চাই যে কলকাতা বিৰিয়ানী মানে কি বুজায়, ইংলিছত লিখা আছে কলকাতা বিৰিয়ানী। আৰক্ষীয়ে আপোনালোকে চাওক, আৰক্ষীয়ে যিসকলে আমি তেখেতসকললৈ গৈছিলোঁ যে আমি তাত কৈছিলোঁ যে তেখেতসকলে কৈছে যে অসমীয়া ভাষাটো আপোনালোকে প্ৰচলন কৰক, লিখক। আমি সময়সীমা বান্ধি দিছিলোঁ। আমি লালচানীলৈ তেখেতক আমি দেখা পালোঁ যে লালচানীখন আমাৰ বাৰম্বাৰ আমাৰ ল'ৰাই কৈ আছিলে যে তেখেতসকলে যে অসমীয়া ভাষাটো তেখেতসকলে লিখক। আমি বাৰম্বাৰ কৈ আছিলোঁ যে তেখেতসকলে অসমীয়া ভাষাটো লিখক। তেখেতে আমাৰ বাৰম্বাৰ কিন্তু এই কথাকে মানি লোৱা নাছিলে। নোলোৱাৰ কাৰণে সেইকাৰণে আমি গৈছিলোঁ যে আপোনালোকে অসমীয়া ভাষাটো ব্যৱহাৰ কৰক। আমাৰ যি মাতৃভাষা, আমাৰ ইয়াৰ পৰা ৰুটি খাই পিনি তেখেতসকলে ৰাজস্থানত ঘৰ বনাইছে, কিন্তু আমাৰ যিটো আই মাতৃভাষা সেই কথাষাৰ যদি তেখেতসকলে নিলিখে তেতিয়া অসমীয়া ক'ত?